আজি নিয়মীয়া বাৰ্তাত এটা উল্লেখযোগ্য খবৰ বিশেষকৈ যি আমাৰ ৫৫০০ এলপি আৰু ইউপিৰ বাবে এখন মেৰিট লিষ্ট প্ৰকাশ পালে সেই মেৰিট লিষ্টত ডিএলএড আৰু বিএডৰ সন্দেহজনক প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি এটা অভিযোগ উঠিছে আৰু এই বাৰ্তাটো ২৫ অক্টোবৰ নিয়মীয়া বাৰ্তাত প্ৰকাশ পাইছে। ইয়াত আপোনালোকে দেখিছে যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫৫০০ শিক্ষক পদৰ বিপৰীতে প্ৰকাশিত প্ৰথম মেধাৰ তালিকাত ডিএলএড বিএডৰ সন্দেহজনক প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি এইসকল প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ মিৰাটস্থিত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ ডিএলএড বিএড ডিগ্ৰীৰ প্ৰমাণপত্ৰধাৰী। চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয় হৈছে উত্তৰ প্ৰদেশৰ এখন চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান, কিন্তু বিশ্ববিদ্যালয়খনৰ নামত অসমত এটা চক্ৰই জালিয়াতিৰে ভুৱা প্ৰমাণপত্ৰ দিয়াৰ একাংশ বঞ্চিত প্ৰাৰ্থীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু এই চক্ৰটোৱে বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়খনৰ মেইল হেক কৰি অসমৰ পৰা পঠোৱা মেইল ভেৰিফিকেশ্যন কৰাৰ সন্দেহ বঞ্চিত প্ৰাৰ্থীসকলৰ আৰু বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰে তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত অসমৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা বহু প্ৰাৰ্থী বঞ্চিত হৈছে। এনে অৱস্থাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ দাখিল কৰাসকলৰ নথিপত্ৰ ফিজিকেল ভেৰিফিকেশ্যন কৰিহে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকক বঞ্চিত প্ৰাৰ্থীসকলে দাবী জনাইছে। এতিয়া এই সমস্যাটো আমাৰ GT-PGTৰ ক্ষেত্ৰতো দেখা গৈছিল। টেকনো গ্লোবেল ইউনিভাৰ্চিটি নামৰ এটা ফেক ৱেবছাইট প্ৰস্তুত কৰি তাত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে আৰু যিটো পিছত ধৰা পৰিছিলে, RTI মাৰিছিলে আৰু ধৰা পৰাৰ পিছত সেইসকল কিন্তু বঞ্চিত হৈছিলে। গতিকে একেদৰে LP UPৰ ক্ষেত্ৰতো এখন ইউনিভাৰ্চিটি ফেক কেণ্ডিডেটসকলে ৱেবছাইট হেক কৰি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে বুলি যিটো অভিযোগ উত্থাপিত হৈছে। যদিহে এনেকুৱা হৈছে, উচ্চতম কৰ্তৃপক্ষক আমি অনুৰোধ জনাম শিক্ষা বিভাগৰ যাতে পানী নহৰকা ভেৰিফিকেশ্যন কৰি ফিজিকেল ভেৰিফিকেশ্যন কৰি তেওঁলোকক কেঞ্চেল কৰে আৰু তেওঁলোকৰ সলনি তেওঁলোকক ৰিপ্লেচ কৰি যাতে আমাৰ যিসকল প্ৰাৰ্থী যোগ্য তেওঁলোকে চাকৰি পাবলৈ সক্ষম হয়। যদিহে এনেকুৱাকৈ ভুৱা কেণ্ডিডেট প্ৰকৃতাৰ্থত সোমাই যায়, এইটো কিন্তু আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰাও এইটো এটা যথেষ্ট বেয়া খবৰ হ'ব, কাৰণ শিক্ষা বিভাগত সদায় যোগ্য শিক্ষকেহে চাকৰি পোৱাটো উচিত। গতিকে এই দিশটো গুৰুত্ব দিব লাগে, যিটো অভিযোগ আনিছে ভালকৈ চাব লাগে। আমাৰ DW কৰ্তৃপক্ষক আপোনালোকে অনুৰোধ জনাব, তেওঁলোকক টেগ কৰিব বা CM বা EM এডুকেশ্যন মিনিষ্টাৰ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াকো এই কথাটো আপোনালোকে পাৰিলে অৱগত কৰিব। গতিকে এইখিনিয়ে আছিল আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আপোনালোকৰ দিহা পৰামৰ্শ থাকিলে কমেণ্ট কৰিব আৰু ফাৰ্ষ্ট ৰিয়েল ফেক্টছ আছাম যিসকলে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।